দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰদেৱ শিশু বিদ্যানিকেতন নগৰবেৰাৰ ৰূপালী জয়ন্তী উৎসৱ আৰম্ভ। আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ শংকৰদেৱ শিশু বিদ্যানিকেতনৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান। ৰূপালী জয়ন্তীৰ সামৰণি উৎসৱৰ আজি প্ৰথম দিনা পুৱা সমাৰোহৰ দুৱাৰ মুকলি কৰে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল পাঠকে। বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত গ্ৰন্থকাৰী কে ধীৰেন চন্দ্ৰ তালুকদাৰে। পুৱা 9:15 প্ৰধান আচাৰ্য খনীন্দ্ৰ চৌধুৰীয়ে নিকেতনৰ পতাকা উত্তোলন কৰাৰ পিছতে ৰূপালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নিৰ্পেন কলিতাই। ইয়াৰ পিছত নিকেতনৰ পৰিয়ালবৰ্গৰ পৰিৱেশনত বন্দনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ক্ৰমে দুধনৈ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা কুমুদিনী মেধি আৰু বিষ্ণুপ্ৰিয়া শইকীয়াই। পুৱা 9:30 স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰে ক্ৰমে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক প্ৰভাত চক্ৰৱৰ্তী আৰু নিকেতনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক বিমল দাসে। ইয়াৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক বিপুল কুমাৰ মেধিয়ে। নিকেতনখনৰ আচাৰ্য প্ৰাক্তন ও বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ লগত অঞ্চলটোৰ যুৱক যুৱতীক সম্বন্ধিতে ৰাইজে অংশগ্ৰহণ কৰে। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মোহিত কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈও সক্ষম হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিব নগৰবেৰা ৰাজচক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাই। কাইলৈ পুৱা 9 বজাৰ পৰা প্ৰদৰ্শনী কক্ষ উদ্বোধন, নিকেতনৰ প্ৰতিষ্ঠা বৰ্ষৰ ছাত্ৰ ছাত্ৰী আৰু আচাৰ্যবৃন্দৰ সম্বৰ্ধনা অনুষ্ঠানৰ পিছত দুপৰীয়া 12 বজাত মুকলি সভা অনুষ্ঠিত হ'ব। ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ সভাপতি নিৰ্পেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাখনত বহুকেইজন বিশিষ্ট ব্যক্তি আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে মুকলি সভাখনত ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে প্ৰকাশ পাবলগীয়া এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিব বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক নগেন্দ্ৰ নাৰায়ণ দেৱানে। শিশু নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱৰ ইতিমধ্যে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ আজি 24 ডিচেম্বৰত প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ দ্বাৰ মুকলি হৈ গ'ল। দ্বাৰ মুকলি কৰিলে আমাৰ বিমলা প্ৰসাদ চলিহা কলেজৰ অধ্যক্ষ ডক্টৰ কমল পাঠকদেৱে আৰু তাৰ পিছতে আমাৰ গছপুলি ৰোপণ, স্মৃতি তৰ্পণ আদিকে ধৰি বিভিন্ন কাৰ্যসূচী আমাৰ চলি গ'ল। সন্ধিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আছে। কাইলৈ আমাৰ মুকলি সভা, তাত বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে মৰমী শৰ্মাৰ কণ্ঠৰ গীতৰ শৰাই চলিব। গতিকে আমি আটাইকে আমাৰ এই মহান অনুষ্ঠানলৈ আমন্ত্ৰণ জনালোঁ, যাতে সদায় সকলোৱে আহি সহযোগ কৰি আমাৰ এই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শিশু বিদ্যা নিকেতনৰ আজি 25 বছৰ পালেহি আৰু এই 25 বছৰত আমি উলহ মালহেৰে ৰূপালী জয়ন্তী উৎসৱটো উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আজি প্ৰথম 24 তাৰিখে আমাৰ আৰম্ভ হৈছে। ইয়াতে আমাৰ ইতিমধ্যে 4-5টা কাৰ্যসূচী হৈ গ'ল। মঞ্চ মুখ্য দ্বাৰ মুকলি, ভজন কক্ষ মুকলি, লগতে পতাকা উত্তোলন আৰু আমাৰ স্মৃতি তৰ্পণ আদি কৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। ইয়াৰ পিছতে আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে ঠিক আবেলি 4 বজাৰ পৰা আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিভিন্ন গীত মাত নাচ গান আদি আৰম্ভ হ'ব সাংস্কৃতিক মঞ্চত। আৰু কাইলৈ আমি 25 ডিচেম্বৰ আমি দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিন। দ্বিতীয় দিনা আমাৰ বিভিন্ন কাৰ্যসূচী আছে। দুপৰীয়া 1 বজাত আমাৰ মুকলি সভা। ইয়াতে আমি বিভিন্ন বিশিষ্ট অতিথিক আমন্ত্ৰণ জনাইছোঁ। মই আশা কৰিছোঁ তেওঁলোকে নিশ্চয় ইয়ালৈ আহিব। লগতে সন্ধিয়া ঠিক 6 বজাৰ লগে লগে দৰদী কণ্ঠশিল্পী মৰমী গোস্বামী আহিব, মৰমী শৰ্মা আহিব। লগতে তেওঁৰ সংগীতবৃন্দৰ গীতৰ শৰাই আমি শুনিম বা তাৰ পিছতে আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। আৰু এই কাৰ্যসূচীসমূহ অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী আদিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে যাতে আহি সহযোগ কৰে তাৰ কাৰণে তেওঁলোকলৈ মই অনুৰোধ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।